গোটৰ মহিলাসকলৰ ফটো আপলোডৰ আজি হ'ল অন্তিমটো দিন। তাৰ কাৰণ যোৱাকালি বহুত সংখ্যক গোটৰ মহিলাই সাৰ্ভাৰ ডাউনৰ কাৰণে কিন্তু ফটো আপলোড কৰিব পৰা নাই। যদি আপোনালোকৰ তেনেকুৱা ধৰণৰ সমস্যা হৈছিল তেনে ক্ষেত্ৰত আপোনালোকে একো টেনশ্যন কৰিব নালাগে। আপোনালোকে আজিৰ ডেটতো কিন্তু যোৱাকালি যিখন ফটো কেপচাৰ কৰি ৰাখিছিল বা ফটো তুলি ৰাখিছিল সেইখন ফটো আপোনালোকে আজিৰ ডেটতো আপলোড কৰিব পাৰিব। গতিকে আপোনালোকে যাতে ক'তো নোযোৱাকৈ আপোনালোকৰ হাতত থকা মোবাইলটোৰ জৰিয়তে অতি সহজতে ফটোটো আপলোড কৰিব পাৰে সেই প্ৰচেছটো আজিৰ এই ভিডিঅ'ৰ মাধ্যমে আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে অলপো চিন্তা নকৰাকৈ অলপ ধৈৰ্য সহকাৰে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপুনি নিজে আপোনাৰ মোবাইলটো ব্যৱহাৰ কৰি অতি সহজতে ফটোটো আপলোড কৰিব পাৰিব। তো কেনেকৈ ফটোটো আপলোড কৰিব সেয়া মই এতিয়া আপোনালোকক ষ্টেপ বাই ষ্টেপ ফুল প্ৰচেছ দেখুৱাই দিম, আপোনালোকে ধুনীয়াকৈ বুজি পাব। তো প্ৰথমতে আপোনালোকে কি কৰিব, আপোনালোকে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'ৰ যিটো অফিচিয়েল ৱেবছাইট এই ৱেবছাইটলৈ আহিব লাগিব। এই ৱেবছাইটত অহাৰ পিছত আপোনালোকে এনেকুৱাকৈ দেখিবলৈ পাব আৰু এই ৱেবছাইটৰ লিংক মই কিন্তু আপোনালোকৰ সুবিধাতে ভিডিঅ'টো ডিছক্ৰিপশ্যনত দি ৰাখিছোঁ। আপোনালোকে তাৰ পৰা ক্লিক কৰি ডাইৰেক্ট এই ৱেবছাইটলৈ আহিব পাৰিব। এই ৱেবছাইটত অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ ধুনীয়াকৈ ইণ্টাৰফেচটো আহি যাব। এতিয়া আপুনি জাষ্ট ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিলে আপোনাৰ হাতত থকা মোবাইলটোৰ জৰিয়তে আপুনি নিজেই অতি সহজতে প্ৰচেছটো কমপ্লিট কৰিব পাৰিব। তো প্ৰথমতে আপোনালোকে যোৱাকালি যিখন ফটো তুলি ৰাখিছিল বা কেপচাৰ কৰিছিল সেইখন ফটো আপোনালোকৰ মোবাইলত থাকিব লাগিব। তাৰপিছত বাকী প্ৰচেছটো আপোনালোকে কমপ্লিট কৰিব পাৰিব। আপোনালোকে দেখিবলৈ পাইছে প্লান্ট এণ্ড অমৃত ট্ৰী ফৰ মাদাৰ্ছ, আপোনালোকক এনেকুৱাকৈ দেখিবলৈ পাব। এতিয়া চাওক, আপোনালোকে দেখিবলৈ পাইছে যে ইয়াতে উল্লেখ কৰা হৈছিল যে 35 লাখ গোটৰ মহিলা কি কৰা হ'ব, ইয়াতে অংশগ্ৰহণ কৰিবলৈ দিছে আৰু টোটেল 1 কৰোৰ গছ ৰোপণ কৰিব, 1 কোটি গছ ৰোপণ কৰিব। এতিয়া আপোনালোকে যদি যোৱাকালি ফটোটো কেপচাৰ কৰিছিল আৰু ফটোটো আপলোড কৰা নাছিল তেনে ক্ষেত্ৰত আজিও আপোনালোকে অতি সহজতে ফটোটো আপলোড কৰিব পাৰিব আৰু ইতিমধ্যে বহুত সংখ্যক মানুহক কিন্তু এই সুবিধাটো দিয়া হৈছে। চ' আপোনালোকে এতিয়া চাওক, এই ৱেবছাইটটো অহাৰ পিছত স্ক্ৰল ডাউন হৈ আহি ইয়াতে আপোনালোকে দেখিবলৈ পাব চাইন ইন উইথ OTP আৰু ইয়াতে দেখিবলৈ আছে মোবাইল নাম্বাৰ। ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো আপোনালোকে এণ্টাৰ কৰিব লাগিব। অ'কে, যেতিয়া নেকি আপোনালোকে মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব, মোবাইল নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে জাষ্ট চেণ্ড OTP অপশ্যনত ক্লিক কৰি দিব। চেণ্ড OTP অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে কিন্তু অলপ ধৈৰ্য ধৰিব লাগিব, কিয়নো OTPটো আহিবলৈ কেতিয়াবা অলপ সময় লৈ লয়। তো OTPটো জাষ্ট আপোনালোকে এই বাকচত এণ্টাৰ কৰি দিব লাগিব। OTPটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে জাষ্ট এই যিটো অপশ্যন দেখিবলৈ আছে ভেৰিফাই OTP, আপোনালোকে ভেৰিফাই OTP অপশ্যনত ক্লিক কৰিব আৰু আজিৰ ডেটত আপোনালোকে অতি সহজতে ফটোটো এতিয়া কেনেকৈ আপলোড কৰিব পাৰিব তাৰ প্ৰচেছটো মই এতিয়া দেখুৱাই আছোঁ। এতিয়া চাওক, আপোনালোকে ফটোটো আপলোড কৰাৰ বাবে এই যিটো চইচ ফাইল অপশ্যন দেখিবলৈ পাইছে ফটোৰ তলতে, ইয়াতে চাওক আপলোড প্লান্টেশ্যন ফটো, আপোনালোকে দেখিবলৈ আছে চইচ ফাইল। আপোনালোকে জাষ্ট এই চইচ ফাইল অপশ্যনত ক্লিক কৰিব আৰু আপোনাৰ যিটো ফটো, মই উদাহৰণ হিচাপে এইখন ফটো আপলোড কৰি আপোনালোকক দেখুৱাই আছোঁ। তো এই ফটোটো আপোনালোকে ইয়াতে আপলোড কৰিব, অৰ্থাৎ যিজন মহিলাৰ বাবে আপোনালোকে প্ৰচেছটো কমপ্লিট কৰি আছে বা যিজন গোটৰ মহিলাৰ প্ৰচেছটো কমপ্লিট কৰি আছে সেইজন মহিলাৰ ফটোটো ইয়াতে আপলোড কৰিব। আৰু কিছুসংখ্যকে কমেণ্ট কৰি আছে যে এড মেম্বাৰ কেনেকৈ কৰিম। আপোনালোকে ইয়াৰ পৰা কোনো ধৰণৰ এড মেম্বাৰ কৰিব নোৱাৰিব। এটা মোবাইল নাম্বাৰৰ জৰিয়তে এজন গোটৰ মহিলা বা এজন সদস্যৰ ফটো আপোনালোকে ইয়াতে আপলোড কৰিব পাৰিব। অ'কে, অৰ্থাৎ এটা মোবাইল নাম্বাৰত এজন ব্যক্তিৰহে যিটো প্ৰচেছ বা ফটো আপলোড কৰা প্ৰচেছ সেয়া কমপ্লিট কৰিব পাৰিব। ইয়াতে এড মেম্বাৰৰ কোনো ধৰণৰ অপশ্যন নাই। ইয়াৰ লগতে আপোনালোকে বহুতেই কুৱেশ্যন কৰি আছিল যে কিমানটা ফটো আপলোড কৰিব লাগিব। ইয়াতে চাওক, মিনিমাম আপোনালোকে এটা ফটো আপলোড কৰিলেও হ'ব, কিন্তু মেক্সিমাম আপোনালোকে 10, 15, 20টা যিমান বিচাৰে সিমান কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে যদি 3টা গছপুলি ৰোপণ কৰিছে আপোনালোকে 3টা ফটো আপলোড কৰক, যদি আপোনালোকে 5টা ৰোপণ কৰিছে 5টা কৰক, কোনো ধৰণৰ অসুবিধা নহয়। অ'কে, তো আপোনালোকে প্ৰথমতে সেইজন মহিলাৰ ফটো কেপচাৰ কৰি ল'ব, অৰ্থাৎ যিজন গোটৰ মহিলাৰ আপোনালোকে ফটো আপলোড কৰিব। আৰু ইয়াৰ লগতে কিছুসংখ্যকে কুৱেশ্যন কৰি আছে যে এটা মোবাইলৰ জৰিয়তে কেইজনৰ কৰিব পাৰিম। আপোনালোকে এটা মোবাইলৰ জৰিয়তে যিকেইজন মহিলা আছে বা যিমানজনৰ বিচাৰে আপোনালোকে কৰিব পাৰিব, বাট প্ৰত্যেকজনৰ কিন্তু মোবাইল নাম্বাৰ বেলেগ বেলেগ হ'ব লাগিব আৰু বেলেগ বেলেগ মোবাইল নাম্বাৰ জৰিয়তে আপোনালোকে লগ ইন কৰি আপোনালোকে ফটোসমূহ আপলোড কৰি গৈ থাকিব লাগিব। আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। এতিয়া চাওক, আপোনালোকে জাষ্ট ফটো আপলোড কৰাৰ বাবে চুইচ ফাইলত ক্লিক কৰি ফটোটো ইয়াতে আপলোড কৰি দিব। ইয়াতে চাওক কেপশ্যনত আপোনালোকে লিখিব লাগিব আপোনালোকৰ গছৰ নেম, আপোনালোকৰ যিটো গছ আছে সেই গছৰ নেমটো ইয়াতে দিব লাগিব। মই জাষ্ট ডেমো দি দিছোঁ। তাৰপিছত ইয়াতে আপোনালোকৰ ভিলেজ নেম বা এৰিয়া নেম আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব। ঠিক আছে,
এৰিয়া নেমটো এণ্টাৰ কৰাৰ পিছত লোকেশ্যনত এৰিয়া নেমটো এণ্টাৰ কৰাৰ পিছত আপোনাক জাষ্ট এই যিটো অপশ্যন দেখিবলৈ পাইছে আপলোড, আপোনালোকে জাষ্ট আপলোড অপশ্যনত ক্লিক কৰি দিয়ক আৰু আপলোড অপশ্যনত ক্লিক কৰাৰ লগে লগে চাওক ফটো আপলোড ছাকচেছফুলি আপোনালোকৰ হৈ যাব। এনেকৈ ফটো আপলোড ছাকচেছফুলি হৈ গৈছে। অতি সহজতে আপোনাৰ ফটোটো আপলোড হৈ গ'ল। এতিয়া আপুনি টোটেল কিমানটা ফটো আপলোড কৰিছে ইয়াতে চাওক টোটেল ফটোজ আপোনালোকে দেখিব লৈছে। মই অলৰেডি দুটাকৈ ফটো আপলোড কৰিলোঁ। এতিয়ালৈকে আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব। এতিয়া কিছু সংখ্যকে আকৌ প্ৰশ্ন কৰি আছে এই যিটো প্ৰফাইল অপশ্যন আছে প্ৰফাইল অপশ্যনত কি কৰিব লাগিব। ইয়াতে যেতিয়া নেকি ক্লিক কৰিব ইয়াতে চাওক আপোনালোকৰ কিছু ডিটেইলছ ইয়াতে দিবলৈ দিছে। যেনেকৈ আপোনালোকে দেখিব পাইছে ডিষ্ট্ৰিক্ট নেম আপোনালোকে ধৰি লওক ডিষ্ট্ৰিক্ট নেমটো দিলে, ব্লক নেম ইয়াতে লিখিলে, তাৰপিছত জিপি নেম দিলে, ভিলেজ নেম দিলে আৰু ইয়াতে চাওক আপোনালোকৰ সেল্ফ হেল্প গ্ৰুপৰ নেম আপোনালোকে দেখিব পাইছে আৰু ইয়াতে মেম্বাৰৰ নেম আৰু ইয়াতে কিন্তু আপোনালোকৰ সেল্ফ হেল্প যি মেম্বাৰ আছে সেই মেম্বাৰৰ কিন্তু আইডি আছে। প্ৰত্যেকজন মেম্বাৰৰ কিন্তু একোটা আইডি থাকে। আপোনালোকে সেই আইডিটো কিন্তু ইয়াতে কি কৰিব লাগিব মানে এণ্টাৰ কৰিব লাগিব আৰু এণ্টাৰ কৰি কিন্তু আপোনালোকে সেভ কৰিব লাগিব। এতিয়া আপোনালোকে মেম্বাৰ আইডিটো কেনেকৈ ওলাব এই বিষয়টো বহুতেই নাজানে। আপোনালোকে ৱেবছাইটত গৈ কিন্তু অতি সহজতে মেম্বাৰ আইডিটো ওলাব পাৰিব। এতিয়া চাওক এই যি মেম্বাৰ আইডি এই মেম্বাৰ আইডিটো আৰু বহুতেই ভাবি আছে মেম্বাৰ আইডি আৰু যিটো নেকি গোটৰ আইডি সেই গোটৰ আইডিটো একে বুলি বহুতেই ভাবি আছে। চ' আপোনালোকে তেনেকৈ ভাবিব নালাগে কিয়নো প্ৰত্যেকজন মেম্বাৰৰে কিন্তু একোটা আইডি থাকে। ঠিক আছে, মেম্বাৰ আইডিটো বেলেগ আৰু গোটৰ MIS কোডটো বেলেগ বা গোটৰ আইডিটো সম্পূৰ্ণ বেলেগ। ওকে, তো এতিয়া চাওক আপোনালোকে যদি ভাবে যে নহয় আপোনালোকৰ মেম্বাৰ আইডিটো প্ৰয়োজন বা মেম্বাৰ আইডিটো কেনেকৈ ওলাব পাৰি সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে কমেণ্টত জনালে মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে আপোনালোকে গোটৰ মেম্বাৰ আইডিটো কেনেকৈ ওলাব পাৰি। আপোনালোকে এটা কথা আকৌ ভালকৈ বুজি ল'ব, গোটৰ আইডি আৰু মেম্বাৰ আইডি কিন্তু দুটা সম্পূৰ্ণ বেলেগ বেলেগ। ওকে, তো আপোনালোকে ইয়াতে ডিটেইলছসমূহ দিয়াৰ পিছত আপুনি ছেভ কৰি ল'ব। ছেভ কৰিলে কি হ'ব যে আপুনি অৰ্থাৎ মেম্বাৰ আইডিটো দিয়াৰ লগে লগে যে কোনজন ব্যক্তিয়ে এই কামখিনি কৰিছে সেইজনৰ ডিটেইলছ কিন্তু অলৰেডি ডাইৰেক্ট কি হ'ব যে য'ত যাব লাগে তালৈ কিন্তু গুচি যাব, অৰ্থাৎ চৰকাৰৰ ডিটেইলছসমূহলৈ ছেভ হৈ যাব। তো এনেকুৱাকৈ আপোনালোকে ফটোটো আপলোড কৰাৰ পিছত আপোনালোকৰ প্ৰফাইলটো আপোনালোকে যিটো কৰিবলগীয়া আছে বা প্ৰফাইলৰ যিখিনি ডিটেইলছ দিব লগা আছে আপোনালোকে এই ডিটেইলছসমূহ দি ৰাখিলে আপোনাৰ বাবে ভাল হ'ব। ওকে, তো আপোনালোকে এনেকুৱাকৈ আপোনালোকে যিসকলে ভাবি আছে যে প্ৰফাইল ডিটেইলছ কেনেকৈ দিম বা দিব লাগিব নাই, তো সেইসকল ক'ব বিচাৰিছোঁ আপোনালোকে দি ৰাখিব, আপোনালোকৰ বাবে ভাল হ'ব। তো আৰু আপোনালোকৰ বাবে আজিৰ দিনটোৱে অন্তিম দিন। আজিৰ পিছত আৰু আপোনালোকে ফটো আপলোড কৰাৰ কোনো ধৰণৰ সুবিধা নাপায়। বাট আপোনালোকে যদি যোৱাকালি ফটোটো মানে কেপচাৰ কৰিছে সেইসকলৰ বাবে আটাইতকৈ ভাল আপোনালোকে আজি ফটোটো আপলোড কৰি দিয়ক। আৰু বাই চান্স যদি আপোনালোকে কালি ফটো মানে কেপচাৰ কৰা নাছিল তেনে ক্ষেত্ৰত আপোনালোকে একো টেনশ্যন কৰিব নালাগে। আপোনালোকে আজিৰ ডেটতো কিন্তু ফটোটো আপলোড কৰিব মানে কেপচাৰ কৰি আপলোড কৰিব পাৰিব। তো আশা কৰিছোঁ আপুনি নিশ্চয় বুজি পাইছে যে আপোনালোকে কেনেকৈ ফটো কেপচাৰ কৰিব লাগিব আৰু ফটোটো কেপচাৰ কৰাৰ সময়ত আপোনালোকে GPS মেপ কেমেৰা যিটো আছে বা GPS কেমেৰা যিটো আছে সেই কেমেৰাটো ইউজ কৰি আপোনালোকে ফটোটো কেপচাৰ কৰিব। তো আশা কৰোঁ আপোনালোকে নিশ্চয় সকলো ধৰণৰ বিষয়বস্তু বুজি পাইছে আৰু যদি আপোনালোকে এতিয়ালৈকে ফটো আপলোড কৰা নাছিল অতি শীঘ্ৰে সকলোৱে ফটোটো আপলোড কৰি লওক। ধন্যবাদ।